বছৰৰ অন্তিম দিনাও উখল মাখল কাজিৰঙাৰ কহৰা মিহিমুখ জাক জাক পৰ্যটকৰ জীপ চাফাৰী এয়া বছৰটোৰ অন্তিম দিনটোতো দেশী বিদেশী পৰ্যটকে জীপ চাফাৰীৰে দৰ্শন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নৱবৰ্ষৰ প্ৰাক্ষণত কাজিৰঙাৰ মনোমোহা প্ৰাকৃতিক শোভা আৰু সকলো বন্য জীৱ-জন্তু চাবলৈ ভিন ভিন স্থানৰ পৰা আহিছে পৰ্যটক স্বাভাৱিকতে সীমিত সংখ্যাৰ হাতী চাফাৰীৰ বিপৰীতে অধিক সংখ্যক পৰ্যটকে জীপ চাফাৰীৰে চায় কাজিৰঙা আকৌ বাঘ চাবলৈ হ'লে জীপ চাফাৰী বেছি উপযোগী এনে ক্ষেত্ৰত জিপচি চালকসকলৰ উপাৰ্জনো বৃদ্ধি পায় হয় আজি 2025 বৰ্ষৰ শেষ দিন যথেষ্ট পৰ্যটক কাজিৰঙালৈ আহিছে তেওঁলোকে কাজিৰঙা ভ্ৰমণ কৰিছে সকলো সুখী হৈছে সাফাৰী কৰিছে সকলোৱে ভাল লাগিছে আমিও সুখী অত্যন্ত যেহেতু টুৰিষ্টসকলে আমাৰ বছৰটোৰ কাৰণে আমি আমাৰ জীৱিকা গতিকে পৰ্যটকসকল আহিছে আমাৰ বিয়াতে ভাল লাগিছে জিপচি চালকসকলে এই কথাও ক'লে যে তেওঁলোকে পৰ্যটকৰ চাহিদা অনুসৰি বাহন যোগান ধৰিব পৰা নাই কিন্তু যিমানক বাহন যোগান ধৰিছে সেই সকলোৱে দেখিছে পৰ্যাপ্ত বন্যজন্তু 2025 বৰ্ষৰ আৰু 26 বৰ্ষৰ যি পৰ্যটন দিন আৰম্ভ হৈছিল সেই অক্টোবৰত আৰম্ভ হোৱাৰ পৰা বৰ্তমান অক্টোবৰ বজাৰ আমাৰ টুৰিষ্ট কম আছিল এতিয়া বৰ্তমান আপোনাৰ নৱেম্বৰ সোমোৱাৰ পাছৰে পৰা নৱেম্বৰৰ শেষ ভাগৰ পৰা পৰ্যটন বাঢ়িবলৈ লৈছে আৰু আজি পৰ্যন্ত গাড়ী আমি দিব পৰা নাই মানে পৰ্যটন ইমানেই বাঢ়িছে আনন্দিত আপোনাৰ ৰয়েল টাইগাৰ যেটো আপোনাৰ আমাৰ ইয়াত কাজিৰঙাত পোৱা গৈছে মানে সঘনাই পোৱা গৈছে মানে প্ৰতিটো টিপতে মানে বাঘৰ সাইটিংটো হৈছে গড় হাতী ওয়াইল্ড বোৰ আপোনাৰ পহু ইত্যাদি কৰি সকলোখিনি টুৰিষ্টে বৰ আমোদজনক পাইছে কাজিৰঙাৰ দৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ ভিৰৰ বাবে বাঢ়িছে জীপ চাফাৰীৰ চাহিদা দিনে 3 শতাধিক ট্ৰিপ জিপচি চলাব লগা হৈছে চালকসকলে জীপ যদি 350 ট্ৰিপ জীপ চাফাৰী আজিৰ দিনত হ'ল আৰু আশা কৰোঁ যদি এনেকুৱা দিন আৰু প্ৰতিটো মাহতে হয় আমাৰ যিখিনি পৰ্যটকৰ লগত জড়িত থকা ব্যক্তি সেইসকলকে ইকনমিকেলি অলপমান মানে ভাল ফল পাব আশা কৰোঁ আগন্তুক দিনত এনেকুৱা দেখা পাম মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘ হাতী গড় হৰিণা আদিৰ উপৰি বিবিধ চৰায়ে আকৰ্ষণ কৰি আহিছে দেশৰ লগতে বিদেশৰ পৰ্যটকসকলক ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজৰ সৈতে কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া আৰু খালবাৰীৰ পৰা কৃষ্ণ সূত্ৰধৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম